অসমত কালি এক ঐতিহাসিক দিন আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কালি পঞ্চায়ত প্ৰতিনিধি সভাত উপস্থিত থাকিব দিনৰ 11 বজাত আৰু অহাকালি দিনটো আমাৰ কাৰণে এক গৌৰৱৰ দিন কাৰণ অকংগ্ৰেছী মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰুৱা ডাঙৰীয়াৰ 100 বছৰীয়া শতবাৰ্ষিকী আৰু এই উপলক্ষে ৰাতিপুৱা আমাৰ 11 বজাত আমাৰ খানাপাৰা ফিল্ডত পঞ্চায়ত প্ৰতিনিধি সন্মিলন দিনৰ 4 বজাত আমাৰ গোলাপ বৰবৰুৱা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী আৰু আমি আশা কৰিছো যে কালি অমিত শ্বাহ ডাঙৰীয়াই বিশেষভাৱে পঞ্চায়ত প্ৰতিনিধি সভাখনত তেখেতে উপস্থিত থাকিব আমাক মাৰ্গদৰ্শন দিব আৰু আমি ভাবো যে প্ৰায় 22ৰ পৰা 25,000 প্ৰতিনিধিয়ে এই সভাত যোগদান কৰিব আমি বহুত উৎসাহেৰে বহুত হাতত আমি আনন্দৰে আমি কালি এই সভাখন আমি সকলোৱে বাট চাই আছো আৰু আমি আশা কৰিছো অহাকালি যিখন সভা আমাৰ হ'ব যত 22,000ৰ পৰা 25,000 পঞ্চায়ত প্ৰতিনিধি থাকিব অসমত আৰু ভৱিষ্যতে ইয়াৰ পৰা কি এটা বাৰ্তা যাব আপোনালোকক বুজাই ক'ব নালাগে আমাৰ যি উদ্দেশ্য কংগ্ৰেছ মুক্ত এখন অসম গঢ়াৰ যি উদ্দেশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই উদ্দেশ্য কালি বাস্তৱলৈ ৰূপায়ণ হ'ব আৰু পঞ্চায়ত প্ৰতিনিধিসকলে তেখেতৰ পৰা বাৰ্তা ল'ব মাৰ্গদৰ্শন ল'ব লৈ গাঁৱে গাঁৱে চুপাই আমি এই বাৰ্তা আমি কঢ়িয়াই লৈ যাম আৰু আমি যথেষ্ট উৎসাহী হৈ আছো আপোনালোকে দেখিছে অসমৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিব মোৰ সমষ্টিৰ পৰাও আহিব আৰু পঞ্চায়তৰ ৰণসিঙা এক প্ৰকাৰ অহাকালিৰ পৰা আৰম্ভ হৈ যাব আৰু পঞ্চায়ত ৰণসিঙা 26ৰ ৰণসিঙা এক প্ৰকাৰ আৰম্ভ হৈ যাব আৰু ইতিমধ্যে বিটিচি নিৰ্বাচনো আছে আপোনালোকে জানে আৰু এতিয়া আমাৰ হাতত সময়ো নাই আমি নিৰ্বাচন কেন্দ্ৰিক আমি প্ৰায় ব্যক্তি নিজৰ নিজৰ সমষ্টি নিজৰ ঠাইত নিৰ্বাচন কেন্দ্ৰিক দিশলৈ যাবলৈ আমি প্ৰস্তুত হৈছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ অসমত কালি এক ঐতিহাসিক দিন আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কালি পঞ্চায়ত প্ৰতিনিধি সভাত উপস্থিত থাকিব দিনৰ 11 বজাত আৰু অহাকালি দিনটো আমাৰ কাৰণে এক গৌৰৱৰ দিন কাৰণ অকংগ্ৰেছী মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰুৱা ডাঙৰীয়াৰ 100 বছৰীয়া শতবাৰ্ষিকী আৰু এই উপলক্ষে ৰাতিপুৱা আমাৰ 11 বজাত আমাৰ খানাপাৰা ফিল্ডত পঞ্চায়ত প্ৰতিনিধি সন্মিলন দিনৰ 4 বজাত আমাৰ গোলাপ বৰবৰুৱা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী আৰু আমি আশা কৰিছো যে কালি অমিত শ্বাহ ডাঙৰীয়াই বিশেষভাৱে পঞ্চায়ত প্ৰতিনিধি সভাখনত তেখেতে উপস্থিত থাকিব আমাক মাৰ্গদৰ্শন দিব আৰু আমি ভাবো যে প্ৰায় 22ৰ পৰা 25,000 প্ৰতিনিধিয়ে এই সভাত যোগদান কৰিব আমি বহুত উৎসাহেৰে বহুত হাতত আমি আনন্দৰে আমি কালি এই সভাখন আমি সকলোৱে বাট চাই আছো আৰু আমি আশা কৰিছো অহাকালি যিখন সভা আমাৰ হ'ব যত 22,000ৰ পৰা 25,000 পঞ্চায়ত প্ৰতিনিধি থাকিব অসমত আৰু ভৱিষ্যতে ইয়াৰ পৰা কি এটা বাৰ্তা যাব আপোনালোকক বুজাই ক'ব নালাগে আমাৰ যি উদ্দেশ্য কংগ্ৰেছ মুক্ত এখন অসম গঢ়াৰ যি উদ্দেশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই উদ্দেশ্য কালি বাস্তৱলৈ ৰূপায়ণ হ'ব আৰু পঞ্চায়ত প্ৰতিনিধিসকলে তেখেতৰ পৰা বাৰ্তা ল'ব মাৰ্গদৰ্শন ল'ব লৈ গাঁৱে গাঁৱে চুপাই আমি এই বাৰ্তা আমি কঢ়িয়াই লৈ যাম আৰু আমি যথেষ্ট উৎসাহী হৈ আছো আপোনালোকে দেখিছে অসমৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিব মোৰ সমষ্টিৰ পৰাও আহিব
আৰু পঞ্চায়তৰ ৰণসিঙা এক প্ৰকাৰ অহাকালিৰ পৰা আৰম্ভ হৈ যাব আৰু পঞ্চায়ত আচ্ছা ৰণসিঙা 26ৰ ৰণসিঙা এক প্ৰকাৰ আৰম্ভ হৈ যাব আৰু ইতিমধ্যে বিটিচি নিৰ্বাচনো আছে আপোনালোকে জানে আৰু এতিয়া আমাৰ হাতত সময়ো নাই আমি নিৰ্বাচন কেন্দ্ৰিক আমি প্ৰায় ব্যক্তি নিজৰ নিজৰ সমষ্টি নিজৰ নিজৰ ঠাইত নিৰ্বাচন কেন্দ্ৰিক দিশলৈ যাবলৈ আমি প্ৰস্তুত হৈছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ